প্ৰথমেই মই মোৰ নেতৃত্বৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ স্বপ্নদ্ৰষ্টা, যাৰ নেতৃত্বত অসমে এক উন্নয়নলৈ নতুন বাট বুলিছে। অসমৰ প্ৰতিগৰাকী ব্যক্তিক আশ্বস্ত কৰিব পৰাকৈ যিগৰাকী ব্যক্তি দিনে নিশাই কষ্ট কৰিছে, আমাৰ সকলোৰে আদৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ দলক সন্মুখৰ পৰা নেতৃত্ব দিয়া সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, প্ৰবুকে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ প্ৰতিগৰাকী সন্মানীয় সদস্য আৰু প্ৰতিগৰাকী মোৰ জ্যেষ্ঠসকললৈ মই আজিৰ এই মুহূৰ্তত মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোক এই দায়িত্ব দিয়াৰ বাবে, মোক এই দায়িত্বৰ বাবে যোগ্য বুলি বিবেচনা কৰাৰ বাবে মই তেখেতসকলৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেজপুৰৰ পৰা বিচাৰিছিলে কিন্তু আপোনাক বৰচলা সমষ্টি। আমি হলো দলীয় কাৰ্যকৰ্তা। দলে সময় স্থান নিৰ্বিশেষে য'ত যেতিয়াই যি দায়িত্ব অৰ্পণ কৰে সেয়াই পালন কৰি অহা আমাৰ ধৰ্ম। আৰু যোৱা প্ৰায় 3টা দশক মই দলে দিয়া প্ৰতিটো দায়িত্বই সেই তেনেধৰণে পালন কৰি আহিছোঁ। 11 চনত দলে মোক তেজপুৰৰ পৰা নিৰ্বাচন খেলিব দিছিল, আমি তেজপুৰৰ পৰা নিৰ্বাচন খেলিছিলোঁ। এইবাৰ পৰিৱেশ পৰিস্থিতি সকলো সলনি হ'ল, গতিকে এইবাৰ দলে উপলব্ধি কৰিছে যে মই বৰচলা সমষ্টিৰ পৰা নিৰ্বাচন খেলাটো উচিত হ'ব। সেইকাৰণে দলে মোক সেই সমষ্টিৰ পৰা মনোনীত কৰিছে আৰু সেয়া মোৰ দায়িত্ব, দলীয় দায়িত্ব হিচাপে মই সেয়া নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিম। আৰু দলে যি বিশ্বাস মোৰ ওপৰত ৰাখিছে, যি আস্থা মোৰ ওপৰত পোষণ কৰিছে, তাত যাতে মই 100% উত্তীৰ্ণ হ'ব পাৰোঁ, তাৰ বাবে মোৰ সামৰ্থ্যৰে মই সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিম। গণেশ লিম্বুৰ ঠাইত আপোনাক এবাৰ টিকট প্ৰদান কৰিলে কিবা কি হ'ব নেকি? গণেশ লিম্বু, ঋতু বৰুণ শৰ্মা এইবোৰ আমি নিমিত্তহে। আমাৰ মূল ভেটিটো হ'ল সংগঠন। ইতিমধ্যে 65 লাখ কাৰ্যকৰ্তাৰে সমৃদ্ধ ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ ভিতৰতে সবতকৈ ডাঙৰ ৰাজনৈতিক দল। আৰু বৰচলা সমষ্টিটো আমাৰ ওপৰৰ পৰা তললৈকে একেবাৰে বুথ পৰ্যায়ত পৃষ্ঠালৈকে আমাৰ যি সংগঠনৰ যিটো ভেটি, সেই ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হৈ মই বুলি নহয়, বৰচলা সমষ্টিৰ পৰা দলে দিয়া যিকোনো ব্যক্তি নিৰ্বাচিত জয়যুক্ত হোৱাৰ সম্পূৰ্ণ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। এতিয়া কেৱল আনুষ্ঠানিকতাই মাত্ৰ। ৰাইজে যি ধৰণেৰে যোৱা 10টা বছৰত আমাৰ চৰকাৰৰ কাম কাজ, বিশেষকৈ যোৱা 5টা বছৰৰ আমাৰ চৰকাৰৰ উন্নয়নৰ যিবোৰ চানেকি, আৰু কংগ্ৰেছৰ 15টা বছৰৰ কাৰ্যকালৰ সেই কাম কাজৰ এটা তুলনামূলক বিশ্লেষণ কৰিব পৰা হ'ল। গতিকে সেইফালৰ পৰা দলে আমাক কামৰ ওপৰত ভিত্তি কৰি আমাক ভোট দিব। কাম মানে আমি কেনেকুৱা ধৰণৰ কাম কৰিছোঁ? কেৱল আমি মানুহে আমাক কয় আমি অৰুণোদয় দিছোঁ, হিতাধিকাৰী সৃষ্টি কৰিছোঁ, সেয়াটো থাকিবই কল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব বা কাম। কিন্তু অসমৰ মান সন্মান অভিমান গড়ৰ কথা চিন্তা কৰকচোন। বিশ্ববাসীৰ ওচৰত শংকৰদেৱ আৰু গুৰুজনাক আগবঢ়াই দিয়াৰ ক্ষেত্ৰতে হওক, লাচিত বৰফুকনৰ ক্ষেত্ৰতে হওক, অসমীয়া ভাষাই ধ্ৰুপদী ভাষা স্বীকৃতি পোৱাৰ ক্ষেত্ৰতে হওক, চৰাইদেউ মৈদামে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাই হওক, এই কথাবিলাক সাধাৰণ কথা নহয়। গতিকে প্ৰতিগৰাকী অসমীয়াৰ মনত এটা কথা দৰকে সাজ বহিছে যে অসমীয়াৰ স্বাভিমান স্বাৰ্থ যদি কোনোবা এটা দলে সুৰক্ষিত কৰে, সেইটো কেৱল ভাৰতীয় জনতা পাৰ্টি আৰু কোনোবা নেতাই যদি সেইটোক আগবঢ়াই লৈ যাব পৰা ক্ষমতা, শক্তি, সামৰ্থ্য যদি আছে, সেইটো কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে যিকোনো এজন ব্যক্তি, আমাৰ দলৰ পৰা মনোনীত যিকোনো এজন ব্যক্তিয়েই বৰচলাৰ পৰা প্ৰাৰ্থী পালে তেওঁ জয়যুক্ত কৰাৰ আজি পৰিৱেশ আছে। মই কেৱল প্ৰতিদ্বন্দ্বিতা বিশেষ তেনেকুৱা মই দেখা নাই। তথাপিতো আমি প্ৰতিটো নিৰ্বাচনকে আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰোঁ। গণতন্ত্ৰৰ উৎসৱ, গতিকে মই মোৰ বিৰোধী যিসকল থাকিব, প্ৰতিদ্বন্দ্বিতাত যিসকলে নামিব, নিশ্চিতভাৱে তেখেতৰ নামটো যিহেতু ওলাইছে ইতিমধ্যে, তেখেত আৰু অন্যান্য সকলৰ প্ৰতি মোৰ শুভেচ্ছা থাকিব। এটা সুস্থ গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেদি আমি এই গণতন্ত্ৰৰ উৎসৱক আমি সফল সমাপ্তি ঘটাম। আৰু ৰাইজে নিশ্চিতভাৱে আমাৰ কামৰ ওপৰত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ ওপৰত আমাক আশীৰ্বাদ দিব। আৰু ইয়াৰ ইতিমধ্যে এটা চানেকি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা আশীৰ্বাদ যাত্ৰাত যি ধৰণে শিলডল ভাঙি আবাল বৃদ্ধা বনিতাই যি ধৰণে আমাৰ সমৰ্থন দিলে, ৰাতি 12টা বজা পৰ্যন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰ্শন ল'বলৈ, তেখেতক এবাৰ চুই চাবলৈ মানুহে ৰখি থাকিল। তাৰ পৰা আৰু মেছেজটো ক্লিয়াৰ যে ৰাইজে কেৱল আমাৰ কথাত নহয়, আমাৰ কামত, প্ৰতিটো কথাত আমি যি কৈছোঁ সেয়া কৰি দেখুৱাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইটো কথা ইতিমধ্যে প্ৰতিগৰাকী অসমবাসীৰ হৃদয়ত সেইটো কথা স্থাপন কৰিছে যে এইখন চৰকাৰ কামৰ চৰকাৰ, তেওঁৰ কথা আৰু কামত কোনো পাৰ্থক্য নাথাকে। জয়যুক্ত হ'ব, নিশ্চিতভাৱে হ'ব। বিজেপি নিশ্চিতভাৱে জয়যুক্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।